বিহুৰ সময় দেখা যায় এই অঞ্চলত ঢোলে পেঁপাই একদম গুমগুমাই থাকে। এই অঞ্চলটোৱে সম্ভেৰ দিয়ে যোৰহাটক যে বিহু আহি পালেহি। আৰু এতিয়া ভাওনাৰ ক্ষেত্ৰতো ক'বই নালাগে, যথেষ্টখিনি তেওঁলোকৰ মাজত উৎসাহ উৎপৰা দেখিবলৈ পোৱা গৈছে। আটাইতকৈ সৰু এজন আছে যাৰ গাত অহৰ্নিশে ভাওনা লাগি আছে বুলি ক'ব লাগিব। এইবাৰ ভাওনাত কেনেকুৱা ধৰণে কি লৈছা তুমি? অকণমান নৃত্যৰ বচন এফাকি গাই দিবা নেকি? তুমি যেনেকৈ গাই আছা তুমিতো শ্লোক গাইছিলা, আমি শুনিবলৈ পাইছিলোঁ। সেই শ্লোকটোকে গাই দিবা নেকি? ঘৰত যে গাইছিলা। উত্তৰপালি মামকীয়া টংকালনি কিয় এই সেবিত শরণ ঈশান সংসার অন্নবকামে শূন্যমাসার মণ্ডিত শরণ কুণ্ডপিঞ্জে সস্মিত বলন শেষিশিলং মে সার্থবা নাসিত নিমিষার্থ বিদলা সেতাম বলন দেৱতাতে মতি মতে মুক্ত আয়ৈ দেহি বুলিহে কমা ফুটা নুফুটা মাতে। দৰ্শকে কি বুজি পাইছেনে নাজানো, কিন্তু ইমানকণ সাহস যে তেওঁ কৰিছে আৰু আজি ওলাবলৈ সাজু হৈছে, সেয়াই যথেষ্ট নহয় জানো? এইসকল আপোনালোকে চাই লওক আমাৰ ভাওনা সংস্কৃতিৰ ভৱিষ্যত, আৰু এওঁলোকে আমাৰ সংস্কৃতি অদূৰ ভৱিষ্যতে জীয়াই ৰাখিব আৰু সাজু হৈছে। বহুতো আছে, মই অকণমান সকলোৰে লগত সংযুক্ত হ'ব